हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেমাৰ আছে মোৰ বৰ্তমান ভালেই তো মই আজি মানে কি ইমান কিবা হৈ আছে মানে গৰম দিছে আৰু স্পিড কাম কৰা হৈছে তো হেতু কাৰণে মানে উখা লাগি ধৰিছে তো মই মানে এতিয়া হেৰি বনাম কি কয় মানে কঁঠাল গুটি বনাম কঁঠাল গুটি মানে কি কঁঠাল গুটি সবজি বনাম আপোনালোকে কেনেকা বনাই নাজানো কিন্তু মই মানে বইল কৰি প্লানি আৰু বনাম আৰু খুন্দি লৈছো নহলে অলপ মানে গোটা গোটা থাকিবতো হেতু কাৰণে খুন্দি প্লানি বনাম তো দেখাম আপোনালোকক মানে বনোৱাটো দেখাম দে মই কেনেকা বনাম আৰু দেখাম মানে আমাৰ এডখৰ মানুহ এজনী মানে হেৰি আনিছিলে লাফু আনিছিলে তো লাফু বেঙেনা নাই তাকে ভাবিছো কেনেকা ভাত কেৰেলা দিলো ভাল তো লাফু আনি দিছে মোক কৈছে বনাবি মই ৰুবলে যাওঁ গলে মানে বনাই মেলি তাক দিব লাগে আৰু কবলে তো হেতু বনাও দেখাম আৰু কি কইতো কঁঠাল গুটি বনাও দেখাম ঠিক আছে তো দেখাম ঠিক আছে আপোনালোকে চাই থাকক এয়া কঁঠাল গুটি বইল কৰি প্লানি এৰাই ললো তাৰ পিছত ইয়াতে খুন্দিছো ইয়াতে থৈছো আৰু এটো হৈছে লাফু সৰু লাফু হয় সৰু লাফু মানে মোৰ বেমাৰৰ কাৰণে খোৱাই নাই সৰু লাফু ভিটামিন নহয় প্ৰটিন থকা হয়তো হেতু কাৰণে মই সৰু লাফু খোৱা নাই মই ডাঙৰ লাফুটো ঘৰত যোনটো নেকি খেতি কৰে হেতু লাফু ভাল নাপাওঁ আৰু এইটো লাফু ভালে লাগে খাই প্লানি কিন্তু বেমাৰৰ কাৰণে খোৱা নাই আৰু তো ইয়াতে মই খুন্দিছো ইয়াতে মই থৈছো আৰু মই দেখাই আছো কি মানে কি কেনেকা বনাই আছো ঠিক আছে কন্টিনিউ হৈ থাকক তো মোৰ কঁঠাল গুটি কিবা কৰি হৈ গল আৰু মানে সব কঁঠাল গুটি হেৰি কৰিলো মানে খুন্দি প্লানি মিহি কৰি দিলো এতিয়া মই নহৰু আৰু পিয়াজ এৰাম আদাটো নাই তো নহৰু পিয়াজ এৰাই লওঁ আৰু একেবাৰে বনাওতে আপোনালোকক দেখাম ঠিক আছে পিয়াজ কাটি ললো এটো খুন্দি ললো নহৰু পিয়াজ এটো মছলা এটো হালধি কেৰাহী বহাই দিলো তো সব মছলা আছে মানে গৰম মছলা মিট মছলা जीरा धनिया चिकन मसला মানে जी मसला লাগে সব মছলা ইয়াতে আছে আৰু তো মিলাই কেনে বনাম এতিয়া ঠিক আছে কটা পিয়াজ কিনি কেৰাহীত দিলো কেৰাহীটো চকনি দিব দেই নহলে আজিকালি আকৌ কেৰাহীৰ মাজতো বহুত কমেন্ট দিয়ে ন হেতু কাৰণে কৈছো দেই কমেন্ট এনেকা একো নকৰিব আকৌ তো পিয়াজটো পুৰিব দিলো তাৰ পিছত পিয়াজৰ পিছত মছলা দিম মানে जी মছলা দিব লাগে গুটেখিনি মছলা দিম তো মছলা দিয়া হৈছে আৰু মছলা দিলো মানে আন্ধাৰ দেখাইছিলে তো হেতু কাৰণে মোবাইলৰ লাইটটো জ্বলাই দলো নহলে আকৌ ভালকে দেখি নপাব নহয় দেখিছে ধুনিয়াকে মছলাটো দি প্লানি মিলাই আছো তাৰপিছত মানে হেৰি হয় কিবা মছলাটো একেবাৰে তলত লাগি গলে তেলটো ওপৰ ফালে উঠি যায় নহয় তেনেকাত ভাল হয় আৰু দেখিছে ধুনিয়াকে মছলাটো মানে এৰি দিলে আৰু মানে লাগিটো তলত লাগি যোৱা নাই তো এনেকা আৰু কিবা কৰি আছো এটা দি পিনে লৰাইছো নহলে পুৰি যাব নহয় তাৰ পিছত আৰু এনেকা লৰাই মানে কি 5 মিনিট মান লৰাই থাকিলে ভাল হয় 5-2 মিনিট মান লৰাই থাকিলে ভাল তো কঁঠাল গুটি কিটা দিলো এয়া ধুনিয়াকে মছলা লগত মিলাই দিছো আৰু ধুনিয়াকে মিলাই লওঁ আৰু বনাম সবজিটো কবৰে কেনেকা হৈছে এটা পানী দি কেনে অকমান লৰাই দিছো বেছি গাঢ়া মানে বেছি থুপথুপিয়া হৈ গলে তলত লাগি যায় হেতু কাৰণে পানী দি কেনে অকমান লৰাই আছো লৰাব লাগে আৰু নহলে লাগি যায় নহয় তলত কিমান ধুনিয়া হৈ গৈছে ন মানুহজন কলে কঁঠাল গুটি খাই আমনি লাগে সবজিতকে মানে কি কয়টো চাটনি বেছি ভাল লাগে তেতিয়া ঢাকি দিলো একেবাৰে হলে আৰু আপোনালোকক দেখাম তো মোৰ সবজি বনি ৰেডি হৈ গল দেখিছে না লৰাই নাথাকিলে যে এটো এনেকাই লাগি যায় যেনেকা যে কচু লাগি ধৰে যে একদম ধুনিয়াকে হিজি যায় তেনেকা হৈ গল ৰুটি লগত ভাল লাগে ন খাবলে এনেকা একদম লুপথুপিয়া হলে ৰুটি লগত বহুত টেস্টি লাগে খাবলে মন আছে যদি আহিব মই বনাই দিম আপোনালোকক দিম ইয়াতে দিম নগা ধনিয়া যেতিয়া নমাম তেতিয়া নগা ধনিয়া দিম এতিয়া বৰ্তমান হৈ গল আপোনালোকে মানে কি লাফুটো এতিয়া নবনাও কি লাফুটো মানে হেৰি হল বাছি থৈ দিছিলে তো পানীত তিয়াবলৈ পাহৰি গৈছিলো এতিয়া মানে পানীত তিয়াব লাগিব অলপ দেৰি থাকিব লাগিব তেতিয়াহে আকৌ বেঙেনা নাই নহয় লাফু বনাবলে তো বনাম লাহেকে তো গেছটো অফ কৰি দিম তাৰ পিছত নমাম আৰু দিলো
ক'লোৱে লাফা চব্জিটো কেলৈ নবনাওঁ। তো এতিয়া মানে তিয়াব লাগিব, বেঙেনা নাই, ভাতকেৰেলা হ'লেও ভাল হয়, ভাতকেৰেলাও নাই। তো চাই লওঁ, পাই গৈছোঁ একেবাৰে। তো চাই লওঁ, যদি মা বেঙেনা আনিব পাৰে তো বনাই দিম, আৰু যদি নানে তো নবনাওঁ। আৰু নবনাওঁ মানে কি পিছত বনাম। তো পিছত মানে হ'লেও মই এতিয়া দেখাব নোৱাৰোঁ আপোনালোকক বনাটো। হ'ল এইটো বেটাক মোবাইল লাগে, মোবাইল মানে কাৰ্টুন চাবলৈ তাক মোবাইল লাগে, সেইটো কাৰণে খঙতে লেঙেটা হৈ গৈছে পেণ্ট চেণ্ট খুলি। কি লাগে? ইমান গৰম লাগিছে। তো ভাতো বনা নাই, ভাত বনাম এতিয়া, চব্জিটো আগতে বনাই ল'লোঁ। মানে কেলৈ পিছত নবনালে চব্জিটো নবনালে ভাল নালাগে ন সোনকালে, সেইটো কাৰণে সোনকালে চব্জিটো বনাই দিলোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু ইনষ্টা আইডি হৈছে মোৰ সলনি ব্যৱহাৰ, মই ওপৰত লিংকটো দি দিম, আপোনালোকে তাত গৈ পেলাই